আজমল বিজেপিৰ অঘোষিত প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই আজমলক জয়ী কৰিবলৈ চেষ্টা চলাইছে। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দলৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইন আহমেদৰ। উল্লেখ্য যে অহা 2 এপ্ৰিলত মানকাছৰৰ বাঘাপাৰাত অনুষ্ঠিত হ'ব ৰকিবুল হুছেইনৰ এখন নিৰ্বাচনী সভা। উক্ত নিৰ্বাচনী সভা সফল কৰিবলৈ যুৱ কংগ্ৰেছৰ উদ্যোগত মানকাছৰৰ হাতশিঙিমাৰীত কংগ্ৰেছ কৰ্মীৰ এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। প্ৰস্তুতি সভাৰ লগতে আয়োজন কৰা হয় সমূহীয়া ইফতাৰৰো। সভাৰ শেষত অসম প্ৰদেশ কংগ্ৰেছ কমিটি সেৱা দলৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইন আহমেদে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু জাভেদ ইছলামৰ বিৰুদ্ধেও কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। আজমলে এবাৰ দুবাৰ তিনিবাৰ টেঙা আম বিক্ৰী কৰিছে। আজমল বিজেপিৰ অঘোষিত প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই আজমলক জয়ী কৰাবলৈ চেষ্টা চলাইছে বুলি মন্তব্য কৰাৰ লগতে মানকাছৰৰ জাভেদ ইছলামৰ বিৰুদ্ধেও কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। 2 নং ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় প্ৰাৰ্থী ৰকিবুল হুছেইন ছাৰ 2 তাৰিখত আমাৰ এই বাগাপাৰাত এটা পাব্লিক মিটিং কৰিব। তো এই মিটিঙৰ প্ৰস্তুতি হিচাপে আমি আজি ইয়ুথ কংগ্ৰেছ NSY আৰু জমিয়তৰ কিছু ৱাৰ্কাৰ একগোট হৈছিলোঁ আৰু একগোট হৈ এই মানে যাতে এই মিটিঙত আমি মানে অভূতপূৰ্ব মানে সাফল্য অৰ্জন কৰিব পাৰোঁ, সেইকাৰণে আজিৰ এই মিটিংটো মতা হৈছিল। তো আজিৰ পৰা মেইনলি একদম মানে সবকে এলাৰ্ট কৰি দিয়া হৈছে যে সবে মানে লাগি যাব আর কি। সেইকাৰণে আজি এই প্ৰস্তুতি সভাটো পাতিছোঁ। তাৰমানে আমি আজিৰ পৰা তাৰমানে আমাৰ যুদ্ধ আৰম্ভ হৈ গ'ল। যেহেতু আজমল বিগত 15 বছৰ ধৰি ইয়াত প্ৰতিনিধিত্ব কৰি আছে, মানে কেনেকুৱা ধৰণৰ আপোনালোকৰ? তো আজমল তাৰমানে টেঙা আম এবাৰ দুবাৰ সি 3বাৰ বেচিছে আর কি। তো এইবাৰ আৰু বিকিব নোৱাৰে। তাৰমানে তেওঁ যে অঘোষিত বিজেপিৰ কেণ্ডিডেট এইটো সবে ইতিমধ্যে মানে গম পাইছে। আমাৰ মুছলিম সমাজটো একদম মানে সি গমে পাইছে। তাৰ আৰু কিছুমান মানে অবৈধ মানে কথা, যেনেকুৱা আমাৰ বাপ মা 14 পুৰুষ হিন্দু আছিল, মুছলমান ছোৱালী জন্ম দিয়া কি কয় ল'ৰা ছোৱালী জন্ম দিয়া মেচিন, এনেকুৱা সি বহুত টুলুংগা কথা মুছলমানৰ বিৰুদ্ধে সি কৈছে। তো সেইকাৰণে সবে গম পাইছে যে বোলে সি একচুৱেলি বিজেপিৰ কেণ্ডিডেট। আৰু হিমন্ত বিশ্ব শৰ্মা তাক জিকোৱাৰ কাৰণে বিভিন্ন মানে পন্থা অৱলম্বন কৰিছে। আৰু আমি আৰু এটা ভৱিষ্যতবাণী আপোনাক দি থৈ যাওঁ আজি, হয়তো এনেকুৱা এটা হ'ব পাৰে যে জাভেদ ইছলামৰ নমিনেশ্যন কেঞ্চেল হ'ব পাৰে। এইটো আমি এটা ভৱিষ্যতবাণী দিলোঁ সেইকাৰণে যে বোলে হিমন্ত বিশ্ব শৰ্মা আমাৰ এই বদৰুদ্দিন আজমল সাহেবক জিকোৱাৰ কাৰণে ইয়াৰ নমিনেশ্যনটো কেঞ্চেল কৰিব পাৰে। এইটো একদম ফাইনেল। আৰু এই নিৰ্দেশ দিলে এই নমিনেশ্যন কেঞ্চেল কৰিব। এইটো এটা আমাৰ ভৱিষ্যতবাণী থাকিলে এইটো হ'ব। কাৰণত মানে নমিনেশ্যন কেঞ্চেল হ'ব, মানে নিজে কৰিব না? সি গম পাইছে, ইটো এনেই জানে যে বোলে মানে ই গম পাইছে যে বোলে আমিতো ইয়াত নিযুকিয়ে, কিন্তু ইয়াৰ অৰিজিনেল কেণ্ডিডেটটো সবে গম পায়। মানে যিবিলাকে বিজেপি কৰিছে সবে গম পায় যে অৰিজিনেল কেণ্ডিডেটটো হ'ল আপোনাৰ বদৰুদ্দিন আজমল। তো বদৰুদ্দিন আজমলক জিকোৱাৰ কাৰণে ইয়াৰ নমিনেশ্যনটো যদি কেঞ্চেল নকৰে তেতিয়াহ'লে মানে হিন্দু মানুহবিলাকে তাৰমানে ভোটটো তাকে দিব। তাৰ যদি কেণ্ডিডেট নাথাকে তেতিয়াহ'লে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিব। সেইকাৰণে নমিনেশ্যনটো কেঞ্চেল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তো উন্নয়নটো আমি একো দেখা নাই। সি একচুৱেলি আহিছে আমাৰ এই নদী প্ৰটেকশ্যনৰ কথা কৈ, আৰু কৈছে যে বোলে মই মোৰ কোম্পানীত সবকে মই চাকৰি দিম, মানে কমচে কম 20 লাখ চাকৰি দিম। এটা চাকৰি আজিলৈকে দিছে। ই ধুবুৰীত মিটিং পাতিছিল, মানে ইণ্টাৰভিউ পাতিছিল। আমাৰ ইয়াৰ পৰা কিমান ল'ৰা ছোৱালী, হাজাৰ হাজাৰ ল'ৰা ছোৱালী যে ইণ্টাৰভিউ দিছে, এটা চাকৰি হৈছে। ইয়াৰ অকল ভণ্ডামি বাহিৰে আৰু ইয়াৰ একো নাই। মানকাছৰৰ পৰা অৰ্জুন ৰবিদাসৰ প্ৰতিবেদন B24 অসমীয়া।